Welcome back to my YouTube channel Mr. Minas Vlogs. Guys, এফালে চোৱা ড্ৰেগন পুৰা ৰেডি। আজি পুৰা আনবক্সিং হ'ব। This channel is for entertainment purpose only. No one. তোমালোকক দেখুওৱা হোৱা নাই কেনেকুৱা কৰিলোঁ। বাকী এইখন চোৱা পুৰা ঢাকি থৈ দিয়া হৈছে। অকণমান দেখিছানে তললৈ অলপমান। এতিয়া বাকী পুৰা গোটেইখন ঢাক খাই আছে। তোমালোকক দেখাম বাৰু বঢ়িয়াকৈ এতিয়া। এইফালে পুৰা ৰ'দ দিও আছে। পুৰা ঢাক খাই আছে বে গাইছ। মই তোমালোকক দেখাম এতিয়া। পুৰা ৰিভিল হ'ব ৰ'বা গাইজ। এতিয়া পুৰা ৰিভিল হ'ব যে তোমালোকৰ ৰিভিল কৰা হোৱা নাছিল। মই এতিয়া তোমাৰ গুৱাহাটীৰ পৰা এতিয়া বৰ্তমান মই এতিয়া ঘৰ পাই গ'লোঁ। সেই ঘৰলৈ অহাটো তোমালোকক মই ব্লগ বনোৱা নহ'ল। এতিয়া তোমালোকৰ ডাইৰেক্ট গোটেই বাইকখন তোমালোকৰ ৰিভিল দেখাম। ফুল পাৱাৰ কেনেকুৱা লাগিছে কমেণ্ট কৰিব। ৰেডি 1 2 3 গো। এতিয়া তোমাক কেনেকুৱা লাগিছে বাইকখন তোমালোকে কমেণ্ট কৰি দিবা। এতিয়া এইখনে হয় পুৰা মডিফিকেশ্যন। ইয়াত তোমাৰ মোৰ ইনষ্টাগ্ৰামৰ ইউটিউবৰ নামটো ইনষ্টা দিম বুলি ভাবিছোঁ। ইনষ্টাটোতো নাই, এতিয়া ইউটিউবৰ নামটোৱে দিয়া হৈ গ'ল। বাকী এইফালে হেডলাইট ব্লেক, ফকলাইট ঠিকে আছে। বাকী চব চোৱা এইবাৰ আণ্ডাৰ বেলিটো তোমাৰ ৰেপিং কৰি দিয়া হৈছে। বাকী একজষ্ট তোমাৰ লাগি আছে। নম্বৰ প্লেটটো মই লগাই দিলোঁ। পিছতে এইটো পুৰা একদম ধুনীয়া হৈছে। ইয়াত তোমাৰ বেলেগ এটা ডিজাইন দিম বুলি ভাবিছিলোঁ, কিন্তু এইটোৱে দি দিলোঁ। মানে বেলেগটো বহুত বেলেগ হয় মানে। এতিয়া ছোৱালী বতৰ থাকে যে সেইটো দিম বুলি ভাবিছোঁ, সেইটো নিদিলোঁ। এবাৰ চেঞ্জ কৰি দিলোঁ। বাকী গাড়ীখনৰ 360 চোৱা, এইটোফালে চোৱা, এইটোফালে দেখিছা। এইফালেও তোমাৰ একদম বেগ আছে। এটা বস্তু ৰখি গ'ল কিন্তু মই এতিয়া দেখিছোঁ। এই ব্লু ষ্টিকাৰ দিছে, আগৰ ষ্টিকাৰটো থাকি গ'ল। তো এৰুৱাই দিম এতিয়া, এৰুৱাই দিব লাগিব। বাকী পুৰা বাইক এতিয়া তোমালোকক এতিয়া বাইকৰ চাউণ্ডটো শুনাই আছোঁ আৰু ৱেইট কৰা। ফুল পাৱাৰ এতিয়া একৰা পবি গৈ তোমালোকৰ চাউণ্ডটো শুনাম। বাইকখনৰ লগত এক্সজষ্ট পাৰ্ট কেনেকুৱা লাগিছে কমেণ্ট কৰিবা। এতিয়া বঢ়িয়াকৈ চাবিটো অন কৰি লওঁ। এতিয়া তোমালোকে চাউণ্ড শুনা। গাইছ চাউণ্ড কেনেকুৱা লাগিল বে? কেনেকুৱা ফাটাফাটি চাউণ্ড ওলাইছে নে তোমালোকে কমেণ্ট কৰিবা। একে ফুল পাৱাৰ বোলে ৰন ঠন ঠন। গাইছ লগৰ দুটাও আছে। এটা মানে পুৰা ফটোৱামি কৰি থাকে না, সেইকাৰণে একো নাই। এতিয়া বাইকৰ এতিয়া লুকছটো কেনেকুৱা লাগিছে, চাউণ্ড কেনেকুৱা লাগিছে তোমালোকে কমেণ্ট কৰি দিবা। এতিয়া ফুল পাৱাৰ গাইছ। এইফালে চোৱা এতিয়া বাইকটো ৰিভিল হৈ গ'ল। ইয়াত তোমাৰ মিষ্টাৰ মিনাজ ব্লগছটো লিখা আছে। বাকী এতিয়া আমি আহি আছোঁ। আহি তোমাৰ এইফালে আছে জিঅ' তেল ডিপু। সময় দিওঁ হা। ৰখিছোঁ, এইটো চোৱা চেক কৰা। লুকছ তোমাৰ কেনেকুৱা লাগিছে? পুৰা ভাল লাগিছে নে? এতিয়া নাইটৰ লুকছটো চেক কৰা। এইফালে চোৱা পুৰা জিলিকি আছে নাই এতিয়া। বেক চাইডটো তোমাৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি দিবা। পুৰা একজষ্ট লাগি আছে। লুকছ বেলেগ এটা। তোমাৰটো মিনাজ 15 ইয়াত আছে। তাৰপিছত তোমাৰ ইয়াতো এটা আছে। চেক কৰা নাইটৰ লাইটটো চেক কৰা গাইছ। এইটো ব্লিং হয় বুজিছা। সেইটো ৰেড হয়। ৰেডটো গাড়ীৰ লগত একদম পুৰা মিলি আছে। গাড়ীৰ লগত ৰেডটো। এতিয়া গাড়ীখনৰ ৰেপিংটো কেনেকুৱা হৈছে তোমালোকে কমেণ্ট কৰি দিবা। তাৰপিছত বঢ়িয়াকৈ তোমালোকক নেক্সট ব্লগত পুৰা ধামাকা ব্লগ হ'ব। পুৰা RPM ষ্টান তেনেকুৱা হ'ব। তেনেকুৱা তোমালোকক বিন্দাছ লগ পাম তাত। আৰু বাকী এতিয়া নাইট হৈ গ'ল। নাইটৰ ভিউটো দেখাবলৈ কাৰণে তোমালোকক মই ৰখিলোঁ। এতিয়া নাইটৰ ভিউটো দেখাই দিলোঁ। এতিয়া বাইকখনৰ তোমালোকক প্ৰাইচ খৰচ কিমানমান হ'ল তোমালোকক মই এইটো জনাই দিছোঁ। বাইকখন টোটেল মই ইয়াৰ ৰেপিংটো তোমাৰ মোৰ নিজৰ ষ্টাইলৰ মতে বনাইছোঁ। বহুতে আহিব পাৰে তেনেকুৱা পেপাৰ পাইছোঁ, পেপাৰ লগাইছোঁ নহয়। তেনেকুৱা পেপাৰ লগোৱা নাইকিয়া। তোমাৰ এইটো মই নিজৰ মতে এটা ডিজাইন দিছোঁ, সেই ডিজাইন মতে বনাই দিছে। তাৰপিছত আৰু বঢ়িয়াকৈ এই পিছচাইডে এইটো ডিজাইন দিছোঁ। পূৰা চব মই নিজৰ মতে বনাইছোঁ। তোমালোকেও যদি ভাবা নিজৰ মতে বনাব পাৰিবা। বাকী এই প্ৰাইচ গৈছে তোমাৰ 5,500 গৈছে। 5,500 টকাত একদম পূৰা চব ক্লিয়াৰ একদম টোটেলি হৈ গৈছে।
আৰু বাকী তোমালোকৰ তাত বহুত কেইখন আছে, অকল এইখন দোকান বুলি নহয়, তোমালোকে বেলেগতো চাব পোৱা। চবতে প্ৰাইচ সমান নহয় বাৰু, প্ৰাইচ চবতে বেলেগ বেলেগ। কিন্তু এইটো নাভাবিবা যে বেলেগত কমতে পায়, মই কমতে পাই গ'লোঁ। পেপাৰৰ কোৱালিটি থাকে, তাৰপিছত কিছুমানৰ ভাল কোৱালিটি থাকে, কিছুমানৰ বেয়া কোৱালিটি থাকে। এতিয়া মই যিটো লগাইছোঁ এইটো হাই ফাই কোৱালিটি লগাইছোঁ, মই চবতকৈ ভাল কোৱালিটি লগাইছোঁ। তো ইয়াৰ আগৰবাৰটো যেতিয়া লগাইছিলোঁ তেতিয়া মই গম পাইছোঁ মানে এইটো এৰাই গৈছে ন, সেইকাৰণে এতিয়া এইটো কোৱালিটি ভাল হয়। তোমালোকক দেখাই দিছোঁ মই পেপাৰটো। এইটো পূৰা তোমাৰ ওপৰত PPF আছে, এইটো পূৰা PPF আছে। এই দেখিছে নাই পানীটো ঘৰত কেনেকুৱা হেৰি হৈ গৈছে, পূৰা PPF আছে, বৰষুণ পৰি আছে। এইটো পূৰা PPF পেপাৰ হয়, আৰু এটা চাইনিং কৰি থাকে। নাইটতো তোমাৰ এটা চাইনিং কৰি আছে, এইটো তোমাৰ পূৰা PPF হয়। এইটো পূৰা এইটো তোমাৰ PPF কাৰণে তোমাৰ নাইটত চাইনিং কৰি আছে, নহ'লে চাইনিং নকৰিলে হয়। পেপাৰটো কেনেকুৱা তুমি কমেণ্ট কৰিবা। আৰু বাকী নামটো তোমাৰ পেপাৰৰ ভিতৰতো তুমি লগাবা, নামটোৰ ওপৰতো PPF হৈ যাব, কোনো কথা নাই, চব একদম ক্লিয়াৰ হৈ যাব। চেক কৰা, চেক লুকছ কালাৰ এই কোৱালিটি, পেপাৰৰ কোৱালিটি আৰু ৰেপিংটো কেনেকুৱা লাগিল তোমালোকে কমেণ্ট কৰি দিবা। নেক্সট ব্লগত লগ পাম, ঠিক আছে। এতিয়া আজিলৈ বাই বাই গাইজ, বাই বাই।